महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओ रसुन तो हेना तू পাষ্টৰ কথাখিনি খুলি কম বুলি কৈছিলি নহয় আসলতে তোৰ অতীতত হৈছিল নো কি কথাখিনি খুলি ক ফলেছা পুৰা খং চাগে তাৰ খং এতিয়া মই কেনেকৈ উলিয়াই দিওঁ তই চাই থাক এতিয়া মই তহঁতৰ ল'ৰা ধেমালি চাবলৈহে আছোঁ হ'ব দে মই দোকান যাওঁ তাৰপিছত মই চিধা ঘৰ যাম তই সোনকালে গুচি আহিবি নহ'লে জানই নহয় খুৰী কথা হ'ব এজনী বৰ চিন্তা কৰি থাক যা তই কি হ'লে মইহে খং কৰিব লাগে এই যে মুখখন ফন্দাই আছে কি হ'ল খুৰীয়ে পিটিলে খুৰীয়ে পিটিলে মানুহ মাৰি দিবি দেই যা এইটো মইহে জানো মই কিমান চিন্তাত আছো চিন্তা কিহৰ চিন্তা বাৰ চিন্তা তাইক চাবলৈ সিদিনাখন ল'ৰা এটা আহিছিলে নহয় কি হ'ল কি হ'ব আৰু আগৰ দৰে তাই পচন্দ নকৰে কেইবাজনো আহিলে নহয় বাৰ ডায়েৰীখন আছে তাই এখন খুব সযতনে ৰাখে সেইখনত কিবা কিবি লিখি থাকে আৰু সেইখন আমাক কাকো চুবলৈ নিদিয়ে কেনেবাকৈ ডায়েৰীখন যদি পাই যাওঁ তাইৰ কথা সকলো গম পাই যাম তেনেহ'লে তই সেই ডায়েৰীখন যেনে তেনে চাব চেষ্টা কৰিবি সেইখনতে চব থাকিব বাই চাগে মনে মনে কাৰোবাক ভাল পায় আমাকহে কোৱা নাই কেনেবাকৈ মই নহয়তো হ'লেতো মই ভালেই পাম আজিয়ে বিয়াখন পাতি দিম এনেও বাৰ কাৰণে মই সকলো কৰিব পাৰিম তোৰ লগত ধেমালি কৰাতকৈ নকৰাই ভাল আৰে যা ঐ কাইলৈ আহিবি আকৌ জান প্ৰথমে ভাবিছিলোঁ এইবোৰ প্ৰেম ভাল পোৱা ইজনে সিজনৰ শপত খোৱা তোক নাপালে মৰি যাম কোৱা এইবোৰ চব সময় বৰবাদ কিন্তু যেতিয়াৰ পৰা তোৰ প্ৰেমত পৰিলোঁ বিদ্যা শপত গোটেই জীৱন সময় বৰবাদ কৰিবলৈ সাজু ময়ো তোৰ হতে খোজত খোজ মিলাই বুঢ়ী হ'ব খোজো বাহ ভালেই হ'ল বা আজি ঘৰতো নাই বাৰ ডায়েৰীখনত কি আছে আজি মই চাবই লাগিব
ঐ জুলি এইজনী মানে ক'তনো ঘূৰি ফুৰে আৰু এইজনী তই ইয়াত আছ আৰু তোক মই গোটেইখন বিচাৰি ফুৰিছো ঐ তই ইয়াত কি কৰি আছ বৈ 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 তোলে বজাৰৰ পৰা ফ্ৰক এটা আনিছো আহ কি হ'ল মনটো যে মাৰি আহিছ হিৰকলৰ কিবা এটা লাগিলি ন নাই লগা মনৰ ভিতৰতে তই ইমান ডাঙৰ কথা এটা লুকুৱাই ৰাখিছিল আৰু মই আজিলৈকে তোক বুজিবকে নোৱাৰিলোঁ বাই ল'ৰা এটাক ভাল পায় সৰুৰ পৰাই ভাল পায় আৰে মজা কথাচোন কোন হয় গম পালিনে তই ধেমালিখন কৰি নাথাকচোন ক আকৌ আমি আজিয়ে গৈ ঠিক কৰি আহিমগৈ মই ধেমালি কৰা নাই তাইতো সঁচাকৈ বহুত ভাল পায় কিজানি মোতকৈ বেছি তাই তোৰ বাহিৰে আন ল'ৰাৰ কথা ভাবিবই নোৱাৰে তাই জীৱন ভৰ বেলেগ ল'ৰাৰ লগত বিয়াত নবহে তাইৰ মনৰ কথা কেতিয়াও নকয় কাৰণ তাই জানে আমি ইটোৱে সিটোক ভাল পাওঁ বুলি মই তোক হাত জোৰ কৰি কৈছোঁ তই বাক বিয়া কৰাই ল মই নোৱাৰো তাই কেনেকৈ চাই থাকিব বলিয়া হৈছ ভাং খালি নেকি কথা ক'ব আহিছে তই ভাবিব পাৰিলি কেনেকৈ তোৰ বাহিৰে মই আনৰ লগত বিয়াত বহিম তাই তোক বহুত ভাল পায় তাই তোৰ বাবে উপযুক্ত তাই তোক বহুত সুখত ৰাখিব তোক মোৰ শপত তই বাক বিয়া কৰাই ল যা যা মই শপত চপত মানিবলৈ নাই তই কি তাইক সঁচাকৈ বিয়া নকৰাও নকৰাও তেন্তে ময়ো জীয়াই নাথাকোঁ যি কৰ কৰ এৰি দে মোক বাহিৰৰ কথা যে ইমান ভাবিছ আমাৰ দুটাৰ কথা অকণো নেভাবিলি এদিন নেদেখিলে দেখোন থাকিব নোৱাৰ এতিয়া গোটেই জীৱন আনৰ আগত গতাই তই থাকিব পাৰিবি মই এনেও জীয়াই থাকিব নোৱাৰো তাই দুখৰ কাৰণ মই হয় ঠিক আছে মই এটা চৰ্ততহে বিয়া পাতিম একেখন বিয়াতে তই বহিব লাগিব আন এজনৰ লগত ঠিক আছে কিয় কৰিলি ৰুলি তোক চাবলৈ কাইলৈ ল'ৰা এটা আহিব মাষ্টৰ কৰে খুৰী তুমি নুবুজা কিয় মোৰ বিয়াত বহিব মন নাই মই তোমালোকক এৰি থৈ যাব নোৱাৰো তই মোৰ মূৰটো গৰম নকৰিবি দেই এতিয়ালৈকে তোক চাবলৈ কিমান ল'ৰা আহিলে পচন্দ কৰিলি নে তাকো তোৰ বিয়াৰ পিছতে মই এইও বিয়াখনৰ কথা চিন্তা কৰিব লাগিব দেহৰ ভৰসা নাই নহয় কাৰ কেতিয়া কি হয় কোনে জানে তহঁত দুজনীক গতি লগাই থৈ যাব নোৱাৰিলে মই জানো শান্তিত মৰিব পাৰিম খুৰী তাই কিজানি মনে মনে কাৰোবাক ভালেই পায় তুমি জানো জানা জুলি তই মাৰ খাবি দেই কি কৈছো এইবোৰ তাই ঠিকেই কৈছে তই যদি মনে মনে কাৰোবাক ভাল পাওঁ খোলা খুলিকৈ কৈ দিবি আমি বাধা নিদো নহয় হেই তোমালোকে কিনো কৈ থাকা জানো এইবোৰ
মই এতিয়া তহঁতক কেনেকৈ বুজাওঁ হিৰকো সৰুৰ পৰাই ভাল পাই আহিছোঁ তাৰ বাদে আন কাকো ভাবিবই নোৱাৰো কৰি আছেনে অ আহিলা পালোহি আহা 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 ভালে ভালে পালাহি নহয় বহাচোন দেই ৰুলি ৰুলি এয়া আমাৰ ডাঙৰ ছোৱালী ৰুলি এগৰাকী সৰু জুলি মানে বেয়া নাপায় যদি আপোনালোকক কথা এটা কওঁ কোৱাচোন মোৰ সৰুগৰাকীকহে পচন্দ হৈছে আৰু তেওঁকে বিয়া কৰাব বিচাৰোঁ মোৰ বাৰু একো ক'বলগীয়া নাই যদিহে জুলিৰ একো আপত্তি নাই খুৰী মা মোৰ একো আপত্তি নাই তই সঁচাই কৈছনে তাই লাজ কৰিছে ঐ তই যে ইমান খৰধৰকৈ গুচি আহিলি আলহী যোৱালৈও নৰখিলি যে মই কাপোৰযোৰ হ'লে কিমান খৰধৰকৈ আহিবলগীয়া হৈছে তই জানো সঁচাকৈ কচোন তই বাৰু অথনি কিয় তেনেকৈ ক'লি তই হিৰক আৰু তোৰ মাজৰ ভালপোৱাখিনি কি ধেমালি বুলি ভাবিছ তোক কোনে ক'লে মই তাক ভাল পাওঁ বুলি আমাৰ মাজত কেৱল বন্ধুত্ব সম্পৰ্কই আছিল প্ৰেমৰ নাছিল বন্ধুত্ব তই ইয়াক বন্ধুত্ব বুলি ক আৰু এদিন লগ পোৱা ল'ৰাটোক তই কেনেকৈ সন্মত দিলি খুৰীয়ে চোৱা ল'ৰা কিন্তু ভালেই হ'ব ল'ৰা আৰু মই ভালেই পাইছোঁ ল'ৰাজনক আৰু মই তাৰ লগতে বিয়াত বহিম তইনো সেইবোৰ কথা ভাবি থাকিব লাগেনে বৈ বৈ সন্ধিয়াই হ'ল মোৰ বিয়াৰ ঠিক হৈছে ল'ৰাজনে মাষ্টাৰ কৰে তই কাইলৈ আমাৰ ঘৰলৈ আহিবি আৰু বাৰ লগত বিয়াৰ কথা পাতিবি দেৰি নকৰিবি সোনকালে আহিবি মই এইবোৰ কি শুনিছো কি তোৰ বোলে বিয়া ঠিক হৈছে তাকো বেলেগৰ লগত তাতেনো কি হ'ল মানে ভাল ভাবি বেলেগ এটা আৰু বিয়া হবি বেলেগ এটাৰ লগত কি হৈছে এইবোৰ তই কাৰ কথা কৈছ নজনা ভাও নধৰিবি হিৰকৰ লগত যে তোৰ প্ৰেম লীলা গোটেই গাঁওখনে জানে আমি কণা নহয় আমাৰ মাজত কেৱল বন্ধুত্বহে আছে প্ৰেমৰ সম্পৰ্ক নাছিল কিন্তু সি দেখোন তোৰ লগত বিয়াৰ কথাটাকে ভাবিছিলে সি ভাবিব পাৰে কিন্তু মই নাই ভবা নাজানো আৰু দেই তহঁতৰ কথা পুৰবি এই ডিউটিলৈ ওলালা নি মই ডিউটিলৈ যাম বুলিয়ে ওলালো আপুনি মই জুনুহঁতৰ ঘৰ পাওঁ এই সিহঁতৰ দুজনী বিয়া ঠিক হৈছে নহয় মই জানামকে যাবই পৰা নাই নহয় কথাটো যে শুনি ইমান ভাল লাগিছে মানুহজনে ইমান কষ্টৰে ডাঙৰ দীঘল কৰিলে ছোৱালীকেইজনী
অঁ সৰুৰ পৰাই নিজৰ ছোৱালীৰে ডাঙৰ দীঘল কৰিলে কেতিয়াও কিন্তু মাক বাপেকৰ অভাৱ অনুভৱ কৰিবলৈ নিদিলে দেই অঁ সঁচাকৈ দেই হ'ব তই তেতিয়া যা মই আকৌ জুনুহঁতৰ ঘৰৰ পৰা গাঁওবুঢ়াৰ তালৈ যাব লাগিব অ' জুনু কোনফালে ওলালা নামঘৰ পৰা আহোঁগৈ ছোৱালীকেইজনী বিয়াও পালেহি নহয় তাকে বোলো শৰাই এভাগ দি আহোঁগৈ আপুনি কোনফালে ওলালে অ' মই তোমালোকৰ ঘৰলৈকে আহিলোঁ খবৰটো শুনি বৰ ভাল লাগিল দেই আহিম বুলি আহিবই পৰা নাই ভাবিলোঁ খবৰ এটা লৈ লওঁ অ' হয় নেকি আপুনি বৌ লওকচোন আমাৰ অলপ ঘৰতে আছে মই সোনকালে আহিমগৈ হ'ব দিয়া তোমাক মই ৰাস্তাতে পালোঁ ভালেই হ'ল এতিয়া মই তোমালোকৰ ঘৰলৈ নাযাওঁ মই হয় গাঁওবুঢ়াৰ ঘৰৰ পৰা এপাক মাৰোঁগৈ গধূলি বাৰু পাক এটা মাৰিম দিয়া অঁ আহিব তেতিয়াহ'লে অঁ যোৱা দিয়া সঁচাকৈ ভাগ্যত ক'ত কি লিখা থাকে আমি কোনেও নাজানো তোক মাত্ৰ এটাই কথা কওঁ আমি জীৱনত যিমান চেষ্টা কৰিলেও আমাৰ লিখনিবোৰ কেতিয়াও সলাব নোৱাৰোঁ তোৰ কিজানি ৰুলিবৰ লগতে জীৱন সংগী লিখা আছিল চা পাৰ হৈ যোৱা দিনকেইটা মনত পেলাই আহিবলগীয়া দিনকেইটাক বেয়া নকৰিবি হীৰক শিল্পী চাহ খাবা আহা চা তই লাইফত মুভ অন কৰ তই জীৱনবোৰ এনেকৈ কটাম বুলি ভাবিছ নেকি তোক এই কথাবোৰ আমি বুজাবৰ বাবেহে তোক নদী পাৰলৈ মাতি আনিছো নিজেতো বৰবাদ হৈছই লগতে বৰ জীৱনটো ধ্বংস কৰিছ অঁ সঁচাকৈ পাই মই হোৱা হ'লে তোক কেতিয়াবাই এৰিলোহেঁতেন চা বৌক অলপ বুজিবলৈ চেষ্টা কৰ মই পাহৰিছিলোৱে মায়ে মোক মনলৈ যাবলৈ কৈছিলে বল নাযাওঁ মই অলপ ইয়াতে ৰৈছোঁ তহঁতি যাচোন মই অলপ পিছত গৈ আছোঁ অঁ হয় নেকি তই সোনকালে যাবি দেই বৈ আমি যাওঁ মই জানো আপুনি মোক লৈ সুখী নহয় এনেকৈ আৰু আপোনাক মৰি মৰি জীয়াই থাকিবলৈ মই দিব নোৱাৰো মই ঘৰলৈ যাম আপোনাক মুক্ত কৰি দিম আজিৰ পৰা আৰু আপোনাৰ মোৰ মুখখন চাব লগা নহয় আপুনি মুখ হাতবোৰ ধুই লওকগে মই ভাত বাঢ়োঁগে নালাগে মই খাই আহিছোঁ চা তোক মই ঘৰখনত ঠাই দিছোঁ মোৰ ব্যক্তিগত বস্তুবোৰত নহয় আৰু নেক্সট টাইম যাতে এনেকুৱা নেদেখোঁ মোৰ মিটিং এখন আছে যাব নোৱাৰিম নহয় তাত যদি গাড়ী চাড়ী নাপায় সোনকালে আহিবি আকৌ দেৰি কিয় কৰিব লাগে হ'ব দিয়ক দাদা শুনকচোন অঁ কওক এই যোৰহাটৰ গাড়ী কোনখন বাৰু যোৰহাটৰ বাছেইখন কিমান দেৰি হ'ব এতিয়া আৰু বেছি সময় নহ'ব নেকি ইমান পৰা যাবই লাগিছিলে
মই জানো আপুনি মোক লৈ সুখী নহয় এনেকৈ আৰু আপোনাক মৰি মৰি জীয়াই থাকিবলৈ মই দিব নোৱাৰো মই ঘৰলৈ যামগৈ আপোনাক মুক্ত কৰি দিম আজিৰ পৰা আৰু আপোনাৰ মোৰ মুখখন চাব লগা নহয় জুলি তই কিয় কৰিলি এনেকুৱা আজি তোৰ ভুলৰ বাবে আমি তিনিওৱে সুখী নহয় ইমান দিনে মই দিয়া কষ্টবোৰ হৈ মোৰ প্ৰতিটো সুখ দুখত মোৰ সকলো সময়তে লগত থাকি এতিয়া তুমি মোক অকলীয়া কৰি থৈ কেনেকৈ গুচি আহিব পাৰিলা মোক ক্ষমা কৰি দিয়া মই তোমাক বহুত দুখ দিলোঁ